ওম শান্তি 13 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সৰ্বপ্ৰথমে এইটোৱে খেয়াল কৰা যে মোৰ আত্মাত যি মামৰ লাগি আছে সেয়া কেনেকৈ আঁতৰিব। বেজীত যেতিয়ালৈকে মামৰ থাকিব তেতিয়ালৈকে চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। প্ৰশ্ন: পুৰুষোত্তম সংগম যুগত তোমালোকে পুৰুষোত্তম হ'বলৈ কোনটো পুৰুষাৰ্থ কৰিব লাগে? উত্তৰ: কৰ্মাতীত হোৱাৰ। যিকোনো কৰ্ম সম্বন্ধৰ ফালে বুদ্ধি যাতে নাযায়, অৰ্থাৎ কৰ্মবন্ধনে যাতে নিজৰ ফালে আকৰ্ষিত নকৰে। সকলো সম্পৰ্ক একমাত্ৰ পিতাৰ সৈতে থাকে। কাৰো প্ৰতি যাতে অন্তৰৰ আসক্তি নাথাকে, এনেকুৱা পুৰুষাৰ্থ কৰা। পৰচৰ্চা পৰনিন্দাত নিজৰ সময় নষ্ট নকৰিবা। স্মৃতিত থকাৰ অভ্যাস কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যেনেকৈ পিতাই শিক্ষকৰ ৰূপত পঢ়াই সকলোৰে ওপৰত দয়া কৰে, তেনেকৈ নিজে নিজৰ ওপৰত আৰু আনৰ ওপৰতো দয়া কৰিব লাগে। পঢ়া আৰু শ্ৰীমতৰ প্ৰতি পূৰা ধ্যান দিব লাগে। নিজৰ চৰিত্ৰ শুধৰাব লাগে। 2. পৰস্পৰ পুৰণি লেতেৰা পৰচিন্তনৰ কথা পাতি পিতাৰ পৰা বুদ্ধিযোগ বিচ্ছিন্ন কৰিব নালাগে। কোনো ধৰণৰ পাপ কৰ্ম কৰিব নালাগে। স্মৃতিত থাকি মামৰ আঁতৰাব লাগে। বৰদান: দৃঢ়তাৰ দ্বাৰা অনুৰ্বৰ ভূমিতো ফল উৎপাদন কৰোঁতা সফলতা স্বৰূপ হোৱা। যিকোনো কথাত সফলতা স্বৰূপ হ'বলৈ দৃঢ়তা আৰু স্নেহৰ সংগঠন লাগে। এই দৃঢ়তাই অনুৰ্বৰ ভূমিতো ফল উৎপাদন কৰি দিয়ে। যেনেকৈ আজিকালি বিজ্ঞানীসকলে বালিতো মৰুভূমিতো ফল উৎপাদন কৰিবলৈ যত্ন কৰি আছে, তেনেকৈ তোমালোকে শান্তিৰ শক্তিৰ দ্বাৰা স্নেহৰূপী পানী ঢালি ফলীভূত হোৱা। দৃঢ়তাৰ দ্বাৰা নিৰাশজনৰ মাজতো আশাৰ দীপক জ্বলাব পাৰা, কিয়নো সাহসেৰে পিতাৰ সহায় প্ৰাপ্ত হৈ যায়। শ্লোগান: নিজক সদায় প্ৰভুৰ সম্পদ বুলি বুজি চলা, তেতিয়া কৰ্মত আত্মিকতা আহি যাব। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। সাৰথি অৰ্থাৎ আত্ম অভিমানী, কিয়নো আত্মাই সাৰথি। পিতা ব্ৰহ্মাই এইটো বিধিৰে প্ৰথম নম্বৰৰ সিদ্ধি প্ৰাপ্ত কৰিলে, গতিকে পিতাক অনুসৰণ কৰা। যেনেকৈ পিতাই দেহক অধীন কৰি প্ৰৱেশ কৰে, অৰ্থাৎ সাৰথি হয়, দেহৰ অধীন নহয়, সেইকাৰণে অনাসক্ত আৰু স্নেহী হয়, তেনেকৈ তোমালোক সকলো ব্ৰাহ্মণ আত্মাও পিতাৰ সমান সাৰথিৰ স্থিতিত থাকা। সাৰথিয়ে স্বতঃ সাক্ষী হৈ সকলো কৰিব, চাব, শুনিব আৰু সকলো কৰিও মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব। ওম শান্তি।